স্বাগতম সকলোকে। মই আজি আপোনালোকৰ ওচৰত আহিলোঁ আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনাৰ এটা কথা আলোচনা কৰিবলৈ। মোৰ এজোপা নাৰিকল গছ আপোনাৰ আজি ৰোৱা মানে আপোনাৰ চন হিচাপত ক'বলৈ গ'লে 2003 চন মানতে ইয়াক ৰোৱা হৈছিলে। মানে বেপাৰীয়ে ৰাস্তা দি গাড়ীত লৈ গৈছিলে, ঘৰৰ ওচৰতে ৰখাই পেলাই নাৰিকল পুলিটো দেখুৱালে, ক'লে কেৰেলিয়ান নাৰিকল বুলি, যে কেৰেলিয়ান নাৰিকল 3 বছৰৰ পৰা ই লাগিব, চাপৰৰ পৰা লাগে বুলি ক'লে। কিন্তু চাপৰৰ পৰা লগা নাৰিকলজোপাটো এতিয়া 2002 চনৰ পৰা 3 চনৰ পৰা এতিয়াতো 25 সোমালেতো যথেষ্ট বছৰ হ'ল। মোৰ আজিলৈকে নাৰিকলজোপা লগা নাই। মই জেগা কিন্তু দুজেগাত বদলি কৰি পেলাই এইটো 2 নম্বৰ জেগাত মই ৰুই থোৱা আছে। সেই নাৰিকলজোপা প্ৰকৃততে কি হৈছেনো, কি কৰিলে ইয়াৰ মানে লগা ব্যৱস্থাটো হ'ব, আপোনালোকে অলপ জনাবচোন। মই আপোনালোকক এই নাৰিকলজোপা দেখাই দিছোঁ এবাৰ চাওক। এইজোপা নাৰিকলজোপা চাওক কিমান ডাঙৰ হৈ গ'ল। মই আঁতৰৰ পৰা দেখাই দিছোঁ। এইজোপা চাওক ইমান ডাঙৰ হৈ গ'ল নাৰিকলজোপা। মই কিন্তু আজি 2 মাহৰ আগত এটা কাম কৰিছিলোঁ। কি কৰিছিলোঁ আপোনালোকক কৈছোঁ শুনক। এই যে গুৰিটো যে চফা হৈ আছে, তাৰ পৰাই য'ৰ পৰা চফাটো নাই, মানে ধৰক ইমানৰ পৰা এই চফাটো য'ৰ পৰা নাই, মানে ধৰক মই আপোনালোকক কেনেকৈ দেখাম এতিয়া, ৰ'ব দেই। এইটো ধৰক এই গ'লকৈ যে য'ত বন গজি আছে, এইটো অকণমান লৰৰ নিচিনা বহিও আছে চাওক। এই 2 মাহৰ আগত মই ইয়াত কি কৰিছিলোঁ, এটা মানে 1 ফুটৰ পৰা 1.5 ফুট দকৈ মই গ'লকৈ গাঁত খান্দিছিলোঁ। মানে ধৰক উদাহৰণ হিচাপে এনেকুৱা এটা লৰৰ আকাৰত মই গোটেই ৰাউণ্ডটো মানে এনেকৈ গাঁত খান্দিলোঁ। গাঁত খান্দি পেলাই তাত মই কিছুমান মানে ধৰক এই ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লগা সময়ত দোকানত গৈ পেলাই আপোনাৰ ক'লোঁ, সাৰৰ দোকানত সেই দাদা এজনে মানে মোক বিভিন্ন ধৰণৰ বস্তু দিলে, মানে ধৰক বৰাক্স দিলে আৰু লগতে নাৰিকলৰ ভিটামিন দিলে আৰু এনেকৈ কিছুমান ইউৰিয়া, ছুপাৰ, পটাছ এনেকৈ মিলাই বস্তুকেইটা মিলাই দিলে। তাৰ লগত মই শুকান গোবৰ মিক্স কৰি পেলাই সেই গাঁতটোত ভৰাই দিলোঁ। ভৰাই দিয়াৰ পিছত আকৌ পুনৰ মই মাটি দি ঢাকি দিলোঁ। ঢাকি দি পেলাই পানী দি পেলাই ভিজাই আছিলোঁ 1 সপ্তাহ 10 দিনৰ পিছৰ পৰা। এতিয়া এইকেইদিনটো অলপ শুকাইছে, খৰাং বেছি যে, কিন্তু তথাপিতো মানে মোৰ মনটো ভাল লাগি থকা নাই নাৰিকলজোপা লাগিব নাই। সেইকাৰণে মই ভিডিঅ' আকাৰে বনাই পেলাই আপোনালোককো অকণমান দেখাই দিলোঁ। জনাবচোন বাৰু মোৰ এই নাৰিকলজোপা এইবাৰ লগাৰ আশা আছেনে বাৰু। আৰু এনেকুৱা নাৰিকল গছ আপোনালোকৰ ঘৰতো আছে নেকি নলগাকৈ ইমান দিনৰলৈকে? ধৰক আজি কিমান বছৰ হৈ গ'ল, 2003 পৰা এতিয়া 25 সোমালহি। গতিকে সুদীৰ্ঘ ইমান বছৰে এজোপা নাৰিকল গছ চাই থকা, ৰখি থকাটো মুখৰ কথা নহয়। সেইকাৰণে দিগদাৰিও কৰা নাই বাৰু নাৰিকল গছজোপাই, মানে ধৰক ভালো নালাগে। কিছুমান মানুহৰ ঘৰততো বহুত চাপৰতে লাগিছে, আমাৰ জোপা ইমান বছৰ হ'ল যে লগা নাই। সেইকাৰণে মই আপোনালোকলৈও ভিডিঅ'টো আগবঢ়াই দিলোঁ। জনাবচোন বাৰু, মোক অন্ততঃ কমেণ্ট এটা কৰি পেলাই জনাব, যিসকলে গম পায় যে কি কৰিলে লাগিব, অলপ জনাব বুলি আশা ৰাখিলোঁ। পুনৰ মই আকৌ নাৰিকল গছজোপা আপোনালোকক দেখাই দিলোঁ। এইজোপাই নাৰিকল গছ। আজিলৈ আহোঁ, বাই বাই।